নমস্কাৰ, মই চয়নিকা। নতুন এটা ভিডিঅ'লৈ মই আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মোৰ খবৰ খুব ভাল, আপোনালোকৰ কেনে জনাবচোন। আৰু প্ৰথমতে মই আমাৰ মাইনাজনীক স্কুলৰ পৰা লৈ আহোঁ বুলি ওলালোঁ। আৰু আপোনালোকক এই ফুলখিনি দেখাওঁ, ৰখিব। ফুলখিনি মানে ইমান ভাল লাগে, চাওকচোন। আৰু স্কুল তাই আহি পোৱাৰ পিছত মই আপোনালোকক যিটো ৰেচিপি দেখাম, সেইটো আপোনালোকে চাই মানে আপোনালোকেও তেনেকুৱা টেকনিক কিছুমান ইউজ কৰিব পাৰিব দেই। আৰু স্কুলৰ পৰা তাইক লোৱাৰ পিছত তলত এই লগৰকেইজনীৰ লগত অকণমান খেলিহে ঘৰলৈ যাব। সেয়া খেলি আছে। এইটো চুইট গেম বুলি কয় বোলে। ইহঁতি খেলি ইমান ভাল পায়। আৰু আহি মই আপোনালোকক যিটো ৰেচিপি দেখাম বুলি ভাবিছিলোঁ, তাৰ কাৰণে এয়া এটা আলু আৰু এটা কণী ল'লোঁ। স্কুলৰ পৰা আহি বাচ্ছাই মানে কিবা ভাল ভাত বা হেল্ডি বস্তু খাব লাগে। আৰু তাই মোক যাওঁতেই কৈ গৈছে ফ্ৰেঞ্চ ফ্ৰাইজ খাম। আৰু ময়োতো কম নহয়, ধুনীয়াকৈ তাইক ফ্ৰেঞ্চ ফ্ৰাইজ বনাই দিম আজি। আপোনালোককো দেখাওঁ আহকচোন কেনেকৈনো মই ফ্ৰেঞ্চ ফ্ৰাইজ বনাওঁ। ধুনীয়াকৈ আলুটো ধুই কৰি ল'লোঁ। লোৱাৰ পিছত ইফালে চচ এটাত অকণমান পানী গৰম হ'বলৈ দিছোঁ। কুহুমীয়া গৰম হোৱাত আলুটো ধুনীয়াকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ আৰু ফ্ৰেঞ্চ ফ্ৰাইজৰ শ্বেপত এয়া কাটি ল'লোঁ, চাওকচোন। এতিয়া আপোনালোকে যিটো বস্তু দেখিব নহয়, সঁচাই মানে বস্তুটো ইমানো আনহেল্ডি নহয়, বাচ্ছাক খুৱাব পাৰি। আৰু এয়া দেখিছেনে ভাত, কাৰণ তাই ভাত নাখায়। স্কুলৰ পৰা আহিতো ভাত খাব লাগে, নহয়নে? সেয়ে মই ভাবিলোঁ এনেকৈ বনাই দিম আজি। আৰু ধুনীয়াকৈ ভাতখিনিতে এটা কণী ভাঙি লৈছোঁ। আৰু সোৱাদ অনুযায়ী অকণমান নিমখ দিছোঁ। আপোনালোকে নিজৰ আন্দাজ অনুযায়ী দিব। মোৰ চামুচখন সৰু, সেইকাৰণে আপোনালোকে চাগে ভাবিছে বহুত দিছোঁ বুলি। নহয় দেই, নিজৰ আন্দাজত দিব। ইয়াতে দেখি ভিডিঅ'ত দেখি আপোনালোকে বহুতখিনি দিছে বুলি ভাবি বহুতখিনি নিদিব আৰু নিজৰ সোৱাদ অনুযায়ী বা আন্দাজ অনুযায়ী দিব। আৰু এতিয়া ধুনীয়াকৈ মিক্সিত মই এইটো পেষ্ট বনাই ল'ম। অকণমান টান হৈছে, মই ইয়াত অকণমান পানী মিলাই লৈ যিখিনি বইল হ'বলৈ আলু দিছিলোঁ, সেই আলুখিনি অলপমান ওলোৱাই লৈছোঁ। ইয়াত চাওকচোন, এনেকুৱালৈকে বইল কৰিছোঁ আৰু ইয়াতকৈ বেছি বইল কৰা নাই। ধুনীয়াকৈ এয়া কাঁহীখনত সানি লৈ কেৰাহী এখনত দি দিছোঁ তেলত ভাজা বস্তু ইমান মানে ভাল নহয়, তথাপিতো এতিয়া খাওঁ বুলি কৈছে যেতিয়া আৰু কৰ্ণফ্লাৱাৰ দি বনালেতো একেবাৰে আনহেল্ডি হৈ যাব। সেয়ে ভাবিলোঁ মই এনেকৈ বনাই দিওঁ। কেতিয়াবা মানে বাচ্ছাৰ কথাও মানিব লাগে, সিহঁতৰ হেল্থৰ কথাও চিন্তা কৰিব লাগে, নহয়নে? আৰু ইয়াত চাওকচোন, একদমেই ফ্ৰেঞ্চ ফ্ৰাইজৰ নিচিনা হৈছে বস্তুটো। আৰু তেলটো টুক যাবৰ কাৰণে মই এখন টিচু ব্যৱহাৰ কৰিছোঁ। যিখিনি মানে এক্সট্ৰা অইল থাকিব টিচুখনত লাগি যাব। আৰু এতিয়া মই তাইক ধুনীয়াকৈ খাবলৈ দিছোঁ। এয়া তাই খাই ভাল পায়, মোকো এপাক টেষ্ট কৰিবলৈ দি আছে, খোৱা বুলি। আৰু চাওকচোন, মুখৰ এক্সপ্ৰেশ্যন দেখিছে? খুব ভাল পাইছে খাই। এয়া ফাইনেল। আপোনালোকেও যদি মানে কেতিয়াবা আপোনালোকৰ বাচ্ছাও জিদ কৰে, তেতিয়াহ'লে কৰ্ণফ্লাৱাৰ দি নবনোৱাকৈ এনেদৰেও ধুনীয়াকৈ বনাই এটা মানে হেল্ডি আহাৰ তেওঁলোকক দিব পাৰিব। এয়া চাওকচোন, কাৰণ দোকানৰ পৰা কিনি আনিলেতো কৰ্ণফ্লাৱাৰ কিবা কিবি মিক্স কৰি বনাই, সেইবিলাক বহুতেই আনহেল্ডি হয়। আৰু ভিডিঅ'টো যদি ভাল লাগিছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, বাই বাই।